প্ৰথম আছে কাৰ্টেজিয়ান সিস্টেম কাৰ্টেজিয়ান সিস্টেম মানে কি কাৰ্টেজীয় প্ৰণালী বুলি কয় অসমীয়াত কি বুলি কোৱা হয় কাৰ্টেজীয় প্ৰণালী তো কাৰ্টেজীয় কি বুলি কয় কাৰ্টেজীয় প্ৰণালী এটা কাৰ্টেজীয় প্ৰণালী মানে কেনেকুৱা চাবা তোমালোকে যে সকলোৱে আগতে শিকি আহিছা সংখ্যা ৰেখা সকলোৱে জানা হয়নে আমি সকলোৱে নাম্বাৰ লাইন জানো বা সংখ্যা ৰেখা জানো সংখ্যা ৰেখাত কেনেকৈ আমি ড্ৰ কৰোঁ এনেকৈ এটা লাইন ড্ৰ কৰিলোঁ ঠিক আছে লাইন ড্ৰ কৰি ইয়াৰ মধ্যবিন্দু দিলোঁ 0 বুলি তাৰপৰা ইয়াৰ ইফালে সমান সমান ডিষ্টেঞ্চত 1 2 3 মানে 1 সেণ্টিমিটাৰ মাজে মাজে 1 2 3 ফৰকে আগবাঢ়ি যায় আৰু ইফালে কি হয় -1 -2 -3 -4 ফৰকে বস্তু আগবাঢ়ি যায় সো এইটো আছিল নাম্বাৰ লাইন বা কি কয় সংখ্যা ৰেখা বুলি কোৱা হয় সংখ্যা ৰেখা হৈছে সো সংখ্যা ইয়াত যদি আমাক যদি কোনোবাই কয় যে 2.2 দেখুৱা সো ইয়াত কি হ'ব 0 2 ইয়াত হ'ব 2.2 ঠিক আছে এনেকৈ আমি ড্ৰ কৰিছিলোঁ কিন্তু এতিয়া আমি যেহেতু অকণ হায়াৰ ক্লাছ পালোঁ এতিয়া আমাৰ অকণ বেলেগ কি হ'ব আমাক এটা কি ক'ব আগতে আমাক মাত্ৰ এটা বিন্দু বা দুটা বিন্দু উপস্থাপন কৰিব দিছিল এতিয়া আমাক কি কৰিব দুটা একেলগে দুটা বিন্দু দিব ধৰি লোৱা 2,4 এনেকৈ দুটা বিন্দু দিব বা -5, -6 যিকোনো দিব পাৰে সো এই দুটা বিন্দু দিম দুটা বিন্দু যদি আমি একেলগেতো এখন এটো সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব নোৱাৰো তাৰ কাৰণে আমাক কি লাগিব তোমালোকৰ এটো আছিল তোমালোকৰ যেটো হৰাইজেন্টেল লাইন থাকিব এডাল পথলৈকে আছে ঠিক আছে ইয়াৰ লগত যদি মই এডাল দীঘলৈকে লাইন এটা ড্ৰ কৰি দিওঁ ঠিক আছে এটো আছিল পথলৈকে এডাল দীঘলৈকে লাইন ড্ৰ কৰি দিওঁ ড্ৰ কৰি দিলে এখন তোমালোকৰ কাৰ্টেজীয় প্ৰণালী বা কাৰ্টেজিয়ান সিস্টেম এখন সিস্টেম এটো তোমালোকৰ সৃষ্টি হয় মানে এখনক কিয় কাৰ্টেজীয় প্ৰণালী বুলি কোৱা হয় নরমালি আমি যেটা এডাল লাইনত থাকিব তাক কি বুলি ক'ব সংখ্যা ৰেখা বা নাম্বাৰ লাইন এতিয়া আমি ইয়াক যদি আকৌ এটো পথালিকি আছিল আমি যদি থিয় কৰি যদি লাইন ড্ৰ কৰোঁ ড্ৰ কৰাৰ লগে লগে এখন বেলেগ কাৰ্টেজীয় এখন সমতল হৈ যাব আৰু এই সমতলখনক কি বুলি কোৱা হ'ব কাৰ্টেজীয় সমতল বা কাৰ্টেজীয় প্ৰণালী ঠিক আছে এতিয়া তোমালোকৰ আমি প্ৰথম এই ক্লাছটোত আজি ক্লাছত এই সমতলত থকা বিভিন্ন পইণ্টৰ বিষয়ে ডিসকাস কৰিম বিভিন্ন পাৰ্টৰ বিষয়ে ডিসকাস কৰিম সো এইখিনি সকলো গম পাইছা যে কাৰ্টেজীয় সিস্টেম মানে কি আমি যখন সংখ্যা ৰেখা ড্ৰ কৰিছিলো সেই সংখ্যা ৰেখাটো আমাৰ আছিল এনেকৈ পথলিয়াকে তাৰ লগত আমি দীঘলকে দি ড্ৰ কৰিলো যখন সমতল গঠিত হ'ব এই সমতলক কি বুলি কোৱা হ'ব কাৰ্টেজীয় সমতল বুলি কোৱা হ'ব ঠিক আছে এতিয়া সব এইখিনি ক্লিয়াৰ সকলোৰে নেক্সট এতিয়া যদি আমি চাও তোমালোকে সকলোৱে জানা যে আমি আগতে কেনেকৈ আমি প্ৰথমে অক্ষৰ আমি প্ৰথম শিকিম যে ভেৰিয়াছ টাৰ্ম ৰিলেটেড টু কাৰ্টেজিয়ান সিস্টেম কাৰ্টেজীয় প্ৰণালীৰ লগত বিভিন্ন টাৰ্ম ৰিলেট হৈছে সেইবিলাক আমি বিষয় শিকিম চোৱা যেতিয়া মই ড্ৰ কৰিলো ঠিক আছে এনেকৈ মই ড্ৰ কৰিলো আৰু এনেকৈ মই লাইন ড্ৰ কৰিলো ঠিক আছে এনেকৈ লাইন ড্ৰ কৰিলো এনেকৈ লাইন ড্ৰ কৰিলো ড্ৰ কৰোতে এই যে এই দুটো পইণ্ট কটাকটি কৰিব এই পইণ্ট দুটো পইণ্টত সেই লাইন দুটালে কটাকটি কৰিব the point where the both of the two lines are intersect দ্বিতীয় পইণ্টত সেই দুটা লাইনে কটাকটি কৰিব এই পইণ্টটো কি বুলি কোৱা হ'ব মিডল পইণ্ট বা অৰিজিন বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব অৰিজিন বুলি কোৱা হ'ব অৰিজিন বা কি মূল বিন্দু কি হ'ব মূল বিন্দু ঠিক আছে অৰিজিন বা কি বুলি কোৱা হ'ব মূল বিন্দু বুলি কোৱা হ'ব ওকে এখিনি সকলে বুজি পাইছা এই লাইনডাল আৰু এই লাইনডাল পথালিকে যোৱা লাইনডাল আৰু দীঘলৈকে অহা লাইনডালে যেটো পইণ্টত কটাকটি কৰিব সেই পইণ্টক কি অসমীয়াত কি বুলি ক'ব মূল বিন্দু বুলি ক'ব আৰু ইংৰাজীত কি বুলি ক'ব অৰিজিন বুলি কোৱা হ'ব ডান এতিয়া চাবা এতিয়া আমি অৰিজিন গম পালো আমি এতিয়া কম এই লাইন দুডালৰ নামখিনি অৰিজিন মানে কি ওৰে ডিনোট কৰে কি ডিনোট কৰা ওৰে অৰিজিন মানে মূল বিন্দু মানে ও সেন্টাৰ ঠিক আছে এনে নরমালি আমি সার্কেলত কি কৰিলো সেন্টাৰ বুলি কম ইয়াৰ আমি সেন্টাৰ বুলি নক কি কম অৰিজিন বুলি কম এতিয়া যদি আমি দেখা পাম যে ইয়াত কি হৈছে দুডাল লাইন আছে হয়নে যেহেতু এনেকৈ আমি তোৰ পৰীক্ষা তোমালোকক কৈ নাথাকো যে পথলিয়া লাইন দীঘলীয়া লাইন আমি কি বুলি কম হৰাইজন্টেল বা ভাৰ্টিকেল লাইন তুমি থাকোৱে কিন্তু ইয়াক আমি এটা নিৰ্দিষ্ট নাম দিম এই নামটো কি হ'ব চোৱা যেতিয়া দুডাল কাৰ্টেজীয় সমতলত সদায় দুডাল লাইন কটাকটি কৰিব যিডাল লাইন পথালিকৈ থাকিব বা যিডাল লাইন হৰাইজন্টেল থাকিব হেল কি বুলি কোৱা হ'ব এক্স এক্সিস বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব এক্স এক্সিস বা কি হ'ব এক্স অক্ষ বুলি কোৱা হ'ব ক্লিয়াৰ কোনডাল লাইনক এক্স অক্ষ বুলি কোৱা হ'ব যিডাল লাইন পথালিকে বা হৰাইজন্টেলে থাকে আৰু ই কৰ পৰা আৰম্ভ হয় এক্সৰ পৰা আৰম্ভ হয় এক্স ও এক্স ডেছ বুলি কোৱা হ'ব ঠিক আছে কি কম এক্স ও এক্স ডেছ এক্স ও এক্স ডেছ এই লাইনডালৰ নাম আৰু আমি কি অক্ষ বুলি কম এক্স অক্ষ বুলি কম একেদৰে ইয়াত আমি কৰি ইয়াত ওয়াইৰ পৰা ষ্টাৰ্ট কৰি ইয়াত কি কৰিম ওয়াই ডেছত চেক কৰিম পথালিকৈ বা হৰাইজন্টেলি যোৱা লাইনডালক কি বুলি কয় এক্স এক্সিস বুলি কোৱা হয় আৰু উলম্বভাৱে বা পাৰপেন্ডিকুলাৰ যেটা লাইন থাকিব কি বুলি কোৱা হ'ব ভাৰ্টিকেল লাইনক কি বুলি কোৱা হ'ব
y axis বুলি কোৱা হ'ব যিডাল লাইন পথালিকৈ বা হৰাইজন্টেলি যায় সেইডালক কি বুলি কোৱা হয় x অক্ষ আৰু যেল উলম্ব বা থিয় কৰি থাকে কি বুলি কোৱা হ'ব y axis ঠিক আছে বা y অক্ষ সো প্ৰথম গম পালা কি যে মূল বিন্দুটো কি বুলি কোৱা হয় সো মূল বিন্দুৰ নাম কি তোমালোকৰ অৰিজিন তাৰ পথলিয়াকৈ থকা লাইনটোৰ নাম কি x অক্ষ দীঘলীয়াকৈ থকা লাইনটোৰ নাম কি y অক্ষ আৰু x অক্ষ কি বুলি কোৱা হয় x x ডেশ বুলি কোৱা হয় x x ডেশ মানে আলটিমেটলি কি x অক্ষ x অক্ষ হল x x ডেশ হল এই লাইনটোৰ নামটো একেদৰে y o y ডেশ মানে কি এই উলম্ব লাইনটো কি বুলি কোৱা হ'ব y অক্ষ বুলি কোৱা হ'ব সো x অক্ষ y অক্ষ গম পালা ঠিক আছে ওকে এইখিনি অকলে গম পাইছা অৰিজিন গম পালা মানে মই ডেফিনেশনবিলাক তোমালোকক pdf ত লিখি দিম এতিয়া মই কৈ গৈছো মূল বিন্দু মানে যেটো বনে কটাকটি কৰিব তাৰ পিছত অৰিজিন মানে কি হ'ব সৰি x axis মানে কি x অক্ষ যেল পথলিয়াকৈ যায় y axis মানে কি y অক্ষ যেল উলম্ব হবে থাকে আৰু এটা পইণ্ট কৈ দিও অৰিজিনৰ স্থানাংকৰ পিছত কম বাৰু ওকে তেতিয়ালৈকে একেয়া কইলে খেলিমি লাগিব ওকে নেক্সট চাবা এতিয়া আমি প্ৰথম গম পালো x axis y axis তোমালোকে আকৌ এবাৰ কাৰ্টেজীয় সিস্টেম বা কাৰ্টেজীয় সমাধান মন কৰাচোন কেনেকুৱা নামটো আছিল নামটো তোমালোকৰ x o x ডেশ আৰু y o y ডেশ ঠিক আছে এটো মধ্যবিন্দু বা মূল অৰিজিন বুলি কোৱা হয় এতিয়া যদি ভালকে চোৱা যেতিয়া দুডাল লাইনে কটাকটি কৰিব কটাকটি কৰাৰ ফলত বা যেতিয়া দুডাল লাইনে ইন্টাৰসেক্ট কৰিব ইন্টাৰসেক্ট কৰাৰ ফলত এটা কি হয় চাৰিটা বেলেগ বেলেগ পাৰ্টত ডিভাইড হৈ যায় মানে লাইন দুডালে যেতিয়া কটাকটি এই x অক্ষ আৰু y অক্ষ যেতিয়া কটাকটি কৰিব কিৰে চাৰিটা ভাগত ডিভাইড হ'ব এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ হয়নে এতিয়া আমি তো পৰীক্ষাত প্ৰথম ভাগ দ্বিতীয় ভাগ তৃতীয় ভাগ ক'ব নোৱাৰো এই যে চাৰিটা ভাগ ডিভাইড হল এই ভাগগিলাৰ নিৰ্দিষ্ট নাম আছে এতিয়া আমি নামখিনি শিকিম প্ৰত্যেকটো ভাগৰ এটা নাম থাকে কি নাম আৰু এই নামবিলাক জনা যায় ঠিক আছে আমি ভালকে আমি ডিসকাস কৰিম এতে বিশেষ টানি কোনো হয় অকল নামগিলা মন ৰাখিলে হল সিৰিয়েলে আহে এটো কব ফাৰ্স্ট কোৱাড্ৰেন্ট কি বুলি কোৱা হ'ব ফাৰ্স্ট কোৱাড্ৰেন্ট ইংৰাজীত কি বুলি ক'ব ফাৰ্স্ট কোৱাড্ৰেন্ট আৰু অসমীয়াত কি বুলি ক'ব প্ৰথম চুক অসমীয়াত কি বুলি ক'ব প্ৰথম চুক চুক বুলি কয় চুক মানে কোনা যে ঘৰৰ চুক এনেকুৱা ফাৰ্স্ট কোৱাড্ৰেন্টৰ প্ৰথম চুক ঠিক আছে এটো প্ৰথম কি হ'ব সেকেন্ড হ'ব এনেকে উলুটা ঘড়ীৰ বিপৰীত দিশত ঘূৰে ঠিক আছে কি ক'ব ঘড়ীৰ বিপৰীত ধৰি কি হ'ব সেকেন্ড কোৱাড্ৰেন্ট মানে কি হ'ব দ্বিতীয় চুক দ্বিতীয় চুক ঠিক আছে এবাৰ হ'ব কি থাৰ্ড কোৱাড্ৰেন্ট কি হয় থাৰ্ড কোৱাড্ৰেন্ট মানে কি তৃতীয় চুক আৰু তো কি বুলি ক'ব ফোৰ্থ কোৱাড্ৰেন্ট মানে কি হ'ব চতুৰ্থ চুক সো ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফোৰ্থ কোৱাড্ৰেন্ট এইটা নাম ৰাখিব মন ৰাখিব ঠিক আছে তোমাক পৰীক্ষা নুখুদে যে কেইটা কোৱাড্ৰেন্ট ভাগ কৰে কিন্তু কিছুমান কোৱেশ্চন দিব দিবিলাক কোৱেশ্চন পিছলৈ ডিসকাস কৰিম বাৰু নেক্সট ক্লাছত তিটা গম পাব বস্তুখিনি সো কেইটা চুক হ'ব চাৰিটা চুক ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফোৰ্থ কোৱাড্ৰেন্ট ওকে ক্লিয়াৰ এখিনি লৈ ওকে এতিয়া চাবা এখিনি অকলে বুজি পাইছা এতিয়া আমি আৰু এটা বহুত জানিবলগীয়া আছে সেইটো আমাৰ পৰীক্ষাত বহুত বেছিকে হুদে আমি সেই বস্তুবোৰ চাই লও বাৰু ঠিক আছে এখিনি ক্লিয়াৰ হৈছে ফাৰ্স্ট কোৱাড্ৰেন্ট প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু চতুৰ্থ চুক চাবাচোন যেতিয়া আমি এটা নাম্বাৰ লাইন ড্ৰ কৰিম বা কাৰ্টেজিয়ান সিস্টেম ড্ৰ কৰিম এটো হ'ব কি x o x ডেশ y o y ডেশ ঠিক আছে এটা বস্তু মন ৰাখিবা ইয়াত সদায় পইণ্ট বিলাক দুটা পইণ্টত লিখা হয় ঠিক আছে আমি এটা পইণ্ট লিখি লৈ লোৱা 2,5 ঠিক আছে এই পইণ্টটো আমি কি কৰিব উপস্থাপন কৰিব লাগিব বা যিকোনো বেলেগ বেলেগ পইণ্ট দিব পাৰে সদায় দুটা পইণ্ট দিব এটা পইণ্ট কেতিয়াও নিদিয়ে আমাক নকয় যে এনেকুৱা সমতলত 1 এই সংখ্যাটো ইয়াত উপস্থাপন কৰা কাৰণ যদি এটা সংখ্যা উপস্থাপন কৰিব লগা আছিল তেতিয়া আমি সংখ্যা ৰেখা বা যেলা প্ৰথমতে কৈছো নাম্বাৰ লাইন যদি আমি আগতে শিকি আইছিলো এটা সমান্তৰাল ৰেখা ড্ৰ কৰে সেটো পাইলো হয় কিন্তু আমি কাৰ্টেজিয়াৰ প্ৰণালী কিয় লব লগা হল কাৰণ ইয়াত দুটা বিন্দু আহে আমি নরমালি নাম্বাৰ লাইন এটা থাকে যে মিডল পয়েন্ট নেকে ড্ৰ কৰিলে নাম্বাৰ লাইন আমি এটা পয়েন্ট আগতে বহাব পাৰো আমি কৰি আইছো আগতে হয় নহয় ক্লাস 6 7 ত কৰি আইছা এইটো কৰিছা যে এই পয়েন্টটো নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰা এটা সিঙ্গল পয়েন্ট নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব পাৰা বা দুটা পয়েন্ট এটা দুটা বহুত কিটা সিঙ্গল পয়েন্ট একেলগে বহুত কিটা নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব পাৰা সিঙ্গল হ'ব লাগিব মানে 1, 2 হেনকা হ'ব লাগিব এতিয়া মানে 1 2 বহোৱা 3 বহোৱা 5 বহোৱা এইবিলাক পাৰি কিন্তু যদি মোক কয় বলে এডাল না সংখ্যা ৰেখাত 1, 2
1, 2 একেলগে উপস্থাপন কৰা তেতিয়া কিন্তু আমি হেতু পইণ্ট সংখ্যা ৰেখাত উপস্থাপন কৰিব নোৱাৰো হেতু কাৰণে আমাক কি লাগিব কাৰ্টেজিয়ৰ প্ৰণালী লাগিব বা কাৰ্টেজিয় সমতল লাগিব আৰু সেই কাৰণে ইয়াত গুটেবিলাক পইণ্ট এনেকা দুটা পইণ্ট থাকে সেই কাৰণে কি কোৱা হয় কাৰ্টেজিয়ৰ প্ৰণালী হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে ওকে এইটো কোৱা গলে মই আৰু এটা বস্তু বুজাই ল'ব বিচাৰিছো বাচোন 1 মিনিট তাবা এই যে মই কলো আমি পইণ্ট বিলাক কেনেকৈ লিখিম 2,5 ঠিক আছে এটা মইনো কেনে কমাম 2 কোনটো 5 কোনটো হয়নে সো কাৰ্টেজিয়ৰ প্ৰণালীত সদায় কি থাকিব থাকিবা সদায় পইণ্ট বিলাক কেনেকৈ লিখা হয় x, y হিচাপে লিখা হয় মানে প্ৰথমটো সদায় x ৰ ভ্যালু হ'ব আৰু সেকেন্ডটো কি হ'ব y ৰ ভ্যালু হ'ব ঠিক আছে প্ৰথমটো কি হ'ব x ৰ ভ্যালু হ'ব আৰু সেকেন্ডটো কি হ'ব y ৰ ভ্যালু মন ৰাখিবা আমি যেটো পালো অক্ষ কেইডাল আছিল দুটা অক্ষ আছিল x অক্ষ আৰু y অক্ষ সো প্ৰথম যেটো বিন্দু থাকিব সেইডাল ফেইটো বিন্দু x অক্ষ থাকিব আৰু দ্বিতীয় বিন্দুটো y অক্ষত থাকিব বুজি পালা মানে 2,5 যে আমাক প্লেস কৰিব দিয়ে সো ইয়াৰ পৰা আমি কি কৰিম x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 2 আৰু y ৰ ভ্যালু হ'ব কিমান 5 ঠিক আছে আমি অংক কৰিলে বস্তুটো ভালকৈ বুজি পাবা ঠিক আছে আৰু ইয়াত যে আছিল নামবিলাক ইয়াৰ নাম আছে ঠিক আছে কি গম পাবা x ৰ বিন্দু ঠিক আছে যে x অক্ষৰ বিন্দুটোক মানে x ৰ ভ্যালুটোক যেটো x ৰ ভ্যালু হয় সেইটো কি বুলি কয় এফচিসা বুলি কোৱা হয় এই যে x ৰ ভ্যালু আমি 2 পালো ইয়াতে এইটো একচুয়ালি কি হয় এফচিসা বুলি ইয়াক অসমীয়াত এটা হেড কি বুলি কোৱা হয় এফচিসা বুলি কোৱা হয় বা কি বুলি কোৱা ফুজ বুলি কোৱা হয় ফুজ আৰু y অক্ষৰ ভ্যালু যেটো থাকিব ইয়াৰ y অক্ষৰ আমি 5 পাইছিলো কুৱেশ্যন আপকে বেলেগ বেলেগ বুলি কি বুলি অৰ্ডিনেট বুলি ক'ব কি বুলি ক'ব অৰ্ডিনেট বা কুটি মই ডেফিনেশ্যন বিলাক পিডিএফ দি দিছো ভালকে তো চিন্তা কৰিব নালাগে এটা অল কৈ দিছো ঠিক আছে x অক্ষৰ ভ্যালু ক'ব এফচিসা বা y অক্ষৰ ভ্যালু ক'ব কিমান কুটি ওকে ক্লিয়াৰ এতিয়া তোমালোকক পৰীক্ষা যদি এটা কোৱেশ্যন আহে ঠিক আছে পৰীক্ষা তোমালোক ইয়াৰ পৰা কোৱেশ্যন আহিবই কেনেকুৱা আহিব চাবাচোন এনেকৈ দিব যে এটা পইণ্ট বোলে x 1 মিনিট কোৱেশ্যন দিলে বোলে 7,2 ইয়াৰে এফচিসা কি হ'ব আৰু অৰ্ডিনেট কি হ'ব অপচনে ফুজ কিমান হ'ব বা অৰ্ডিনেট কুটি কিমান হ'ব কুটি কিমান হ'ব উলিয়াব দিব পাৰে ঠিক আছে কিহত কেতিয়া হ'ব এনেকুৱা কোৱেশ্যন আমি এক্সাৰসাইজত শিকিম বাৰু ঠিক আছে এফচিসা মানে কি x ৰ ভ্যালুটো x ৰ ভ্যালু এফচিসা y ভ্যালু কি অৰ্ডিনেট ঠিক আছে x ৰ ভ্যালু কিমান আছিল x = 7 সো ইয়াত কি হ'ব এফচিসা কিমান হ'ব 7 আৰু y = কিমান আছে y ভ্যালু 2 হৈ আছে সো মানে হেৰিটো কিমান হ'ব তোমালোকৰ অৰ্ডিনেট কিমান হ'ব 2 হ'ব মানে কুটি কিমান 2 ঠিক আছে সো এফচিসা মানে x অক্ষৰ পৰা বিন্দুটো কিমান দূৰত্বত আছে সৰি ওকে यस এফচিসা মানে কি বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে মানে x অক্ষত কিমান দূৰ পৰ্যন্ত গৈছে আৰু অৰ্ডিনেট মানে y অক্ষৰ পৰা কিমান দূৰত্বত আছে সৰি x অক্ষৰ পৰা কিমান দূৰত্বত আছে মানে y ভ্যালু কিমান আছে ঠিক আছে এইটো আছে এফচিসা বা অৰ্ডিনেট মানে ফুজ বা কুটি আমি অংক কৰিলে বুজি পাবা ঠিক আছে আমি যেতিয়া ভ্যালু লিখিম প্ৰথম হৰে x ৰ ভ্যালু লিখিম আৰু নেক্সট হৰে y ভ্যালু লিখিম x ৰ ভ্যালু কি বুলি কয় এফচিসা বুলি কোৱা হয় y ভ্যালু কি বুলি কয় অৰ্ডিনেট বা কুটি বুলি কোৱা হয় অসমীয়া দিলে ফুজ বুলি ক'ব এফচিসাক আৰু অৰ্ডিনেট কি বুলি ক'ব কুটি বুলি ক'ব আৰু হৰে আমি কেনেকৈ লিখিম x, y সাপেক্ষে লম প্ৰথমটো এফচিসা সেকেন্ডটো অৰ্ডিনেট প্ৰথম ভ্যালু হৰে x ৰ ভ্যালু হ'ব সেকেন্ড ভ্যালু হৰে কি হ'ব y ভ্যালু হ'ব মানে প্ৰথম ভ্যালুটো x অক্ষত বহাব ট্ৰাই কৰিম সেকেন্ড ভ্যালুটো y অক্ষত বহাব ট্ৰাই কৰিম এইখিনি ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে সকলোৰে ওকে এতিয়া চাবা নেক্সট কনসেপ্টটো নেক্সট কনসেপ্ট কি গম পোৱা নে আমি যেতিয়া চাম ন আমি হৰে গম পাও যে মানে সংখ্যাৰ নাম ড্ৰ কৰিলো ঠিক আছে কৰিলো হয়নে সো এটো যদি প্লাসত দিম হৰে হয়নে 1 2 3 4 5 6 ইফালে কি হয় সেম সংখ্যা বিলে কি হয় মাইনাসৰ হয় তো 0 তে এটো নহয় দেই 0 এটো হে ঠিক আছে ইফালে সেম সংখ্যা মাইনাস হয় -1 -2 -3 -4 -5 ঠিক আছে ওকে একেদৰে ইয়াত কি হয় প্লাস হ'ব 1 2 3 4 y উপৰ ফালে প্লাসত তলৰ ফালে মাইনাস -1 -2 -3 -4 -5 ঠিক আছে x ৰ সোফালে পজিটিভ বাওফালে নেগেটিভ y ৰ ওপৰৰ ফালে পজিটিভ তলৰ ফালে নেগেটিভ এইটো হল সংকেত বিলাক আমি এনেকৈ লিখিম ঠিক আছে এতিয়া যদি আমি চাও
আমি লগতে কি কৰিলোঁ যে প্ৰথম আমি এক্সৰ পইণ্টটো বঢ়াম তাৰপৰা আমি ৱাইৰ পইণ্টটো বঢ়াম হয়নে আমি এনেকৈ পইণ্টবিলাক প্লট কৰিম বা বিন্দুত উপস্থাপন কৰিম ইয়াত চোৱাচোন ইয়াত এক্সৰ এইটো চুকত প্ৰথম কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট ফ'ৰ্থ কোৱাড্ৰেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক তোমালোকে পইণ্টটো দেখিয়ে গম পাব লাগিব যে কোনটো পইণ্ট কোনটো চুকত থাকিব আমি পইণ্টটোৰ ষ্ট্ৰাকচাৰ দেখিয়ে গম পাম যে এইটো পইণ্ট কোনটো চুকত থাকিব কেনেকৈ গম পাম চাবা এতিয়া ধৰি লোৱা ইয়াত চোৱা প্ৰথম চুকত চোৱা ইয়াত এই এক্সৰ ভেলু কিহত আছে এই এক্সৰ ভেলুবিলাক গোটেইবিলাক ভেলু কিহত আছে প্লাছত আছে মানে এক্সৰ ভেলু কিহত হ'ব প্লাছত হ'ব আকৌ ৱাই ভেলু ওপৰৰ ফালে চোৱা ৱাই ভেলু কিহত আছে প্লাছত আছে মানে ৱাই ভেলু কিহত আছে প্লাছ মানে দুইটা সংখ্যা যদি ধনাত্মক হয় তেতিয়া সি হ'লে ক'ত আহিব প্ৰথম চুকত আহিব বুজি পালা দুইটা সংখ্যা ধনাত্মক হ'লে ক'ত আহিব প্ৰথম চুকত আহিব এতিয়া আমি দ্বিতীয় চুক বা ছেকেণ্ড কোৱাড্ৰেণ্টলৈ আহিছোঁ প্ৰথমতে চোৱা এক্সৰ ভেলু লিখিম প্ৰথমতে এক্সৰ ভেলু কিহত আছে সব মাইনাছত আছে মানে এক্সৰ ভেলু মাইনাছত ৱাই ভেলু ওপৰলৈ যোৱা ৱাই ভেলু কিহত আছে প্লাছত মানে এক্সৰ ভেলু যদি মাইনাছত থাকে ৱাই ভেলু যদি প্লাছত থাকে তেতিয়া কি হ'ব দ্বিতীয় চুকত আহিব গম পালা সংখ্যা ৰেখাত লাইনডাল মনত ৰাখিবা সোঁফালে এক্সৰ সোঁফালে পজিটিভ বাওঁফালে নিগেটিভ ৱাইৰ ওপৰত পজিটিভ তলত নিগেটিভ এনে গম পাবা ইয়াত এক্সৰ পজিটিভ হৈ আছে ৱাই পজিটিভ হৈ আছে প্লাছ প্লাছ মানে দুইটা সংখ্যা ধনাত্মক হ'লে বা পজিটিভ হ'লে প্ৰথম চুকত ইয়াত এক্সবিলাক মাইনাছ ৱাইবিলাক প্লাছ তো প্ৰথমটো মাইনাছ ছেকেণ্ডটো প্লাছ হ'লে দ্বিতীয় চুকত তৃতীয় চুকত কি হ'ব ইয়াত যদি চোৱা এক্সৰবিলাকৰ মাইনাছত আছে ৱাইবিলাকৰ মাইনাছত আছে চ' কি হ'ব তৃতীয় চুকত এক্সৰ মাইনাছ ৱাইৰ মাইনাছ দুইটা সংখ্যা মাইনাছ হ'লে বা ঋণাত্মক হ'লে তৃতীয় চুক আৰু চতুৰ্থত কি হ'ব এক্সবিলাক কিহত আছে প্লাছত আছে আৰু ৱাইবিলাক কিহত আছে মাইনাছত আছে আৰু চতুৰ্থ চুকত কি হ'ব এক্সবিলাক এক্স সংখ্যাবিলাক যদি এক্সৰ অক্ষবিলাক সংখ্যাবিলাক ধনাত্মক হয় ৱাই অক্ষৰ সংখ্যাবিলাক ঋণাত্মক হয় তেতিয়া কি হ'ব চতুৰ্থ চুকত চ' এইখিনি গম পাবা আজিৰ পৰা যে আমি ডাইৰেক্ট পইণ্ট চায়ে গম পাম যে কোনটো পইণ্ট ক'ত থাকিব যদি দুইটা সংখ্যা যদি পজিটিভ হয় প্ৰথম চুকত এটা প্ৰথমটো নিগেটিভ ছেকেণ্ডটো পজিটিভ হ'লে দ্বিতীয় চুকত দুইটাই নিগেটিভ হ'লে তৃতীয় চুকত আৰু প্ৰথমটো পজিটিভ দ্বিতীয়টো নিগেটিভ হ'লে কি হ'ব তৃতীয় চুক চতুৰ্থ চুকত থাকিব মানে মোক যদি কওঁ মই ইয়াত পইণ্ট দিছোঁ বা এক্সাম্পল ধৰি লৈছোঁ তাই এক্সাম্পল লৈছোঁ যে প্ৰথম 2,5 চোৱা দুইটা সংখ্যাৰ আগত কি আছে প্লাছ চিন আছে 2,5 মানে পজিটিভ 2 পজিটিভ 5 দুইটা সংখ্যা ধনাত্মক হৈ আছে আগত মাইনাছ চিন নাই তো দুইটা সংখ্যা যদি পজিটিভ হয় কি হ'ব প্ৰথম চুক মানে কি হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত ই প্ৰথম চুকত থাকিব আমি ড্ৰ কৰি শিকিম কেনেকৈ ড্ৰ কৰিম আমি জাষ্ট পৰীক্ষাত প্ৰশ্ন উলিয়াব পাৰোঁ এই পইণ্টটো কোনটো চুকত থাকিব হৈ গ'ল নেক্সট এটা পইণ্ট বিলাক আছে -7,4 -7,4 মানে কি এক্সৰ সংখ্যাটো মাইনাছত আছে প্ৰথমটো এক্সটো মাইনাছ ৱাইটো প্লাছ এক্সটো মাইনাছ ৱাইটো প্লাছ মানে কি ছেকেণ্ড কোৱাড্ৰেণ্ট দ্বিতীয় চুক হয়নে এক্স মাইনাছ ৱাই প্লাছ মানে ছেকেণ্ড কোৱাড্ৰেণ্ট একেদৰে যদি দুইটা যদি মাইনাছত আহে বোলে -7 -7 মাইনাছ কি হ'ব থাৰ্ড হ'ব আৰু প্ৰথম যদি প্লাছত আহে 4, -3 কি হ'ব 4 হ'ব চ' তোমালোকে এতিয়া গম পাবা যে তোমাক ডাইৰেক্ট চাই কেনে গম পাব লাগিব যে কোনটো পইণ্টটো কোনটো চুকত থাকিব দুইটা সংখ্যা প্লাছত থাকিলে প্ৰথম চুক প্ৰথমটো মাইনাছ দ্বিতীয়টো প্লাছ হ'লে দ্বিতীয় চুক দুইটাই মাইনাছ হ'লে তৃতীয় চুক আৰু প্ৰথমটো প্লাছ দ্বিতীয়টো মাইনাছ হ'লে কি হ'ব চতুৰ্থ চুকত থাকিব ঠিক আছে এইকেইটা হ'ল চিনকেইটা মনত ৰাখিবা পৰীক্ষা দিয়াৰ পৰা কুৱেশ্যন সোধে কিন্তু যেতিয়া আমি কুৱেশ্যন কৰিব যাম এক্সাৰচাইজৰ তেতিয়া এপাক কুৱেশ্যন সুধিব একদম 100% চিয়'ৰ ঠিক আছে অ'কে নেক্সট আৰু এটা তোমালোকৰ পইণ্ট আহে যে তোমালোকৰ কি হয় এই যে অৰিজিন ঠিক আছে কোঅৰ্ডিনেটছ অফ অৰিজিন কোঅৰ্ডিনেট এইটো এটা ইম্পৰ্টেণ্ট ইণ্টাৰেষ্টিং কুৱেশ্যন চাবা দেই কোঅৰ্ডিনেটছ অফ অৰিজিন মানে যিটো কটাকটি কৰিব মূলবিন্দু হয়নে মূলবিন্দুৰ স্থানাংক কিমান এইটো প্ৰশ্ন পৰীক্ষাত বহুতবাৰ আহিছে মূলবিন্দুৰ স্থানাংক মানে কি গম পোৱা মই দেখাই চাবা এই যে সমতলখন ড্ৰ কৰিলোঁ এক মিনিট দেই এই সমতলখন ড্ৰ কৰি যোৱা এইটো অ' এক্স ডেছ ৱাই ডেছ এই বিন্দুটোৰ স্থানাংক কিমান স্থানাংক কি বুলি কয় কোঅৰ্ডিনেট বুলি কোৱা হয় এই যে এক্স, ৱাই লিখি লোৱা কি বুলি কয় কোঅৰ্ডিনেট বুলি কোৱা হয় ঠিক আছে এক্স, ৱাই সেইটো কি বুলি কয় কোঅৰ্ডিনেট এতিয়া কৈছে এই মূলবিন্দু অ'ৰ স্থানাংক কিমান চোৱা ইয়াত এক্সৰ ভেলু কিমান এইটো বিন্দুত এক্সৰ ভেলু কিমান ইয়াৰ পৰা 1 পৰা ষ্টাৰ্ট হয় মানে এক্সৰ ভেলু ইয়াত 1 2 3 এনেকৈ লাগিব -1 -2 -3 +1 +2 +3 -1 -2 -3 মানে এই মিডল পইণ্টটোত ইয়াৰ এক্সৰ স্থানাংক কিমান একো নাই মানে কি 0 একেদৰে ৱাই স্থানাংক কিমান ৱাই কিব 0 পৰা ষ্টাৰ্ট হ'ব ৱাই কিব 0
মানে মূল বিন্দুৰ স্থানাংক কিমান 0,0 মানে যেটো পইণ্টত দুইটা লাইনে কটাকটি কৰিব সেই পইণ্টত x ৰ ভ্যালু আৰু y ভ্যালু সদায় কি হ'ব 0 0 হ'ব এটো বস্তু আজিৰ পৰা মনত ৰাখি থৈ দিবা পৰীক্ষাত ভৱিষ্যতে আহিব পাৰে আগত বহুতবাৰ আহিছে ফিউচাৰৰ পৰা আহিব পাৰে যে মূল বিন্দু বা যেটো পইণ্টত কটাকটি কৰিব সেই পইণ্টত বিন্দু বিলাকৰ স্থানাংক কিমান কি হ'ব 0,0 সো গম পালা সকলে ক্লিয়াৰ এখিনি লৈ ঠিক আছে এটো এমসিকিউ আমি শিকিলো সো আজি ক্লাছত মেইনলি আমি তোমালোকৰ কাৰ্টেজিয়ান সিস্টেম কাক বুলি শিকিলো লগত কাৰ্টেজিয়ান সিস্টেমত কেইটা লক্ষ্য থাকে অক্ষবিলাকৰ নাম কি শিকিলো লগত আমি কি শিকিলো তোমালোকৰ তাত কেইটা চুক থাকে বা কেইটা কোৱাড্ৰেন্ট থাকে প্ৰত্যেকটো কোৱাড্ৰেন্টৰ নাম কি তাৰপা আমি কি শিকিলো তোমালোকৰ প্ৰত্যেকটো চুকত হেৰি কেইটা থাকে তোমালোকৰ সাইন কেনেকুৱা প্লাস প্লাস কেনেকুৱা মাইনাস মাইনাস কেনেকুৱা হয়নে কোনটো দুটা সংখ্যা পজিটিভ হলে ক'ত থাকিব দুইটা নেগেটিভ হলে ক'ত থাকিব তাৰপা কি শিকিলো আমি যে যেটো মিডল পইণ্ট হ'ব মিডল পইণ্টত তোমালোকৰ স্থানাংক কিমান আৰু লগত কি শিকিলো এবসিসা আৰু অৰ্ডিনেট মানে ভুজ আৰু কুটি হেৰি মানবিলাক কেনেকৈ ওলোৱা হয় পিছত আমি যেতিয়া আমি পিডিএফ দিম পিডিএফত তোমালোকৰ ভুজ আৰু কুটিৰ ডেফিনেশন দিয়া আছে মানে ভুজ মানে কি প্ৰথম যেটো পইণ্ট থাকিব দুটা পইণ্ট লৈ লইলো আমাক খুদিব পাৰে 2,5 সো ইয়াৰে এইটো কি হ'ব এবসিসা মানে এইটো পইণ্টৰ ভ্যালুটো হ'ব f যদি ভুজ উলিয়াব এইটো হ'ব আৰু এইটো হ'ব কি অৰ্ডিনেট সেকেন্ডটো হ'ব কি অৰ্ডিনেট সদায় মন ৰাখা বেলেগ আৰু একো কৰাৰ প্ৰয়োজন নাই ঠিক আছে এবসিসা আৰু অৰ্ডিনেট বহুত ইন্টাৰেস্টিং কনসেপ্ট হয় এটো ভালকৈ মন ৰাখিবা কিনো কাৰণ কিয় কৈছো আমি ক্লাস 3 ত এই চেপ্টাৰটো পাম আমাক এখিনি কনসেপ্ট ক্লাস 3 ত লাগিব ঠিক আছে সো আজি দেখিনি গলে এবাৰ ভালকৈ চাই লবা নেক্সট ক্লাছত আমি এক্সাৰসাইজ 3.1 পৰা স্টাৰ্ট কৰিম ঠিক আছে সো থ্যাংক ইউ एवरीवन ফৰ এটেন্ডিং দা ক্লাস কিবা যদি বুজি নোপোৱা থাকে নেক্সট টাইম আমাক সুধিবা আৰু এবাৰ নিজে পঢ়ি লবা ঠিক আছে থ্যাংক ইউ নমস্কাৰ অনলাইন এডুকেশ্যনেল প্লেটফৰ্ম অভিত শিক্ষালৈ আপোনালোকক স্বাগতম জনাইছো এই এপ্লিকেশনৰ জৰিয়তে আপোনালোকে একাডেমিক আৰু কম্পিটিটিভ যিকোনো এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে তেন্তে আহকচোন জানিলো ইয়াত থকা কোৰ্স আৰু সুবিধাসমূহৰ বিষয়ে অভিত শিক্ষা এপটো ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমে প্লে ষ্টৰলৈ যাব লাগিব তাত আপোনালোকে সাৰ্চ কৰিব অভিত শিক্ষা যত আপোনালোকে অভিত শিক্ষা এপটো দেখা পাব আৰু তাৰ পৰা ডাউনলোড কৰি ল'ব লাগিব এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে স্ক্ৰিনত দেখা পোৱাৰ ধৰণে লগইন উইথ হোৱাটছআপ কৰিব আৰু আপোনালোকক দেখুৱাই দিয়াৰ ধৰণে সেন্ড মেছেজ টু সাইন ইন মেছেজটো সেন্ড কৰিব লগে লগে আপোনালোকে এটা লিংক পাব আৰু সেই লিংকটোত ক্লিক কৰিলে আপোনালোকৰ অভিত শিক্ষা এপটো ওপেন হ'ব এতিয়া আহিছো আমি আগবঢ়োৱা একাডেমিক কোৰ্সসমূহৰ বিষয়লৈ যদিহে আপুনি ক্লাস 9 আৰু 10 কোৰ্সসমূহ চাব বিচাৰে তেতিয়া স্কুল একাডেমিক অপচনত ক্লিক কৰিব আৰু তাৰ পৰা আপুনি কোৰ্সসমূহৰ বিষয়ে ডিটেইলছ লাভ কৰিব আৰু ইয়াৰ পৰা আপুনি যিকোনো এটা কোৰ্সত ক্লিক কৰি তাত থকা কন্টেন্ট অপচনটোত ক্লিক কৰিলে ফ্ৰী ডেমো ভিডিও কনসেপ্ট নোটস আৰু এমসিকিউ টেষ্ট লাভ কৰিব পাৰিব পেমেন্ট কৰিবলৈ আপোনালোকে স্ক্ৰিনত দেখুৱাই দিয়াৰ ধৰণে বিভিন্ন অপচন পাব যত আপুনি ইউপিআই অৰ্থাৎ জিপে কাৰ্ডপে ফোনপে নেট বেংকিং কিউআৰ কোড ইত্যাদি বিভিন্ন ধৰণে কৰিব পাৰিব ইয়াৰ উপৰি যদিহে আপোনালোকে ইনষ্টলমেন্ট হিচাপে পে কৰিব বিচাৰে তেতিয়া পে ইন ইনষ্টলমেন্ট অপচনত ক্লিক কৰি আপোনালোকে পে ফাৰ্ষ্ট ইনষ্টলমেন্ট অপচনত গৈ স্ক্ৰিনত দেখা যিকোনো এটা মেথডেৰে পেমেন্ট কৰিব পাৰে তেন্তে আজি ডাউনলোড কৰক অভিত শিক্ষা এপ